নমস্কাৰ বন্ধু বান্ধৱসকল, আপোনালোকক এটি ভাল খবৰ দিবলৈ ওলাইছোঁ। এডভাৰটাইজমেণ্ট এ আৰু এডভাৰটাইজমেণ্ট বি, এইটো কিহৰ হয় বাৰু আপোনালোকে গম পাইছেনে? হয়, এতিয়া নতুনকৈ টিচাৰখিনি লোৱা হ'ব লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী স্কুলত। গতিকে আজি প্ৰকাশিত এডভাৰটাইজমেণ্ট এ লোৱাৰ প্ৰাইমাৰী স্কুলৰ কাৰণে আৰু বি আপোনাৰ আপাৰ প্ৰাইমেৰী স্কুলৰ বাবে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে 2900 হ'ল আমাৰ LP ভেকেণ্ট পোষ্ট লোৱাৰ প্ৰাইমেৰীৰ কাৰণে, আৰু আপোনাৰ 1600 ME স্কুলৰ যিখিনি এছিষ্টেণ্ট টিচাৰ, ছায়েন্স টিচাৰ আৰু হিন্দী টিচাৰ থাকে তেখেতসকলৰ কাৰণে। গতিকে আপোনালোকে অতি শীঘ্ৰে আপোনালোকে শিক্ষক হিচাপে নিযুক্তি হ'ব পাৰিব, যদিহে আপোনালোকে ইতিমধ্যে হৈ যোৱা টেট পৰীক্ষাত উত্তীৰ্ণ হৈছে। আৰু ইয়াৰ লাষ্ট ডেটসমূহ আপোনাৰ 31 মাৰ্চলৈকে আছে, আৰু অফলাইন কোনো প্ৰক্ৰিয়া নাই। সকলোৱে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব, আৰু তেখেতসকলে 15 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চৰ ভিতৰত তেখেতসকলে অনলাইন আবেদন কৰিব লাগিব। আৰু যি ক্ৰাইটেৰিয়া দিছে সেইটো দিছে 5% আপোনাৰ হায়াৰ ছেকেণ্ডেৰীৰ পৰা লোৱা হ'ব, 5% আপোনাৰ DLEDৰ পৰা লোৱা হ'ব, আৰু 85% মাৰ্কছ আপোনাৰ টেটৰ পৰা লোৱা হ'ব, আৰু 5% আপোনালোকৰ 5 মাৰ্কছ যিখিনি হ'ব সেইখিনি আপোনালোকৰ যদি NCC আছে NCCৰ পৰা লোৱা হ'ব। আৰু যদি ষ্টেট লেভেল বা নেশ্যনেল লেভেলত যদি আপোনালোকে কালচাৰেল অৰ্গেনাইজেশ্যনত বা স্পৰ্টছত যদি আপোনালোকে পাৰ্টিচিপেট কৰিছে, যদি চাৰ্টিফিকেট পাইছে, তাৰ বাবদ আপোনালোকে 5% মাৰ্কছটো পাব। গতিকে হয়, ইতিমধ্যে অসম চৰকাৰে প্ৰকাশ কৰা এই এডভাৰটাইজমেণ্টলৈ সকলোৱে অপেক্ষা কৰি আছিল। যিসকল আমাৰ ইতিমধ্যে হৈ যোৱা টেট পৰীক্ষাত উত্তীৰ্ণ হৈছিল তেখেতসকলে অধিক আগ্ৰহেৰে এই বিজ্ঞাপনলৈ অপেক্ষা কৰি আছিল। গতিকে আপোনালোকে এতিয়া নিশ্চিন্ত থাকক, এইটো খুব সোনকালে হয়তো এপ্ৰিল মে জুন মাহৰ ভিতৰতে এই বিজ্ঞাপন যি ভেকেণ্ট পোষ্টৰ কাৰণে দিছে সেইখিনি ফিল আপ কৰিব। আৰু ইয়াতে দেখিবলৈ গৈছে আপাৰ প্ৰাইমেৰীৰ কাৰণেও যে 1600 পোষ্ট, আৰু তেখেতসকলৰ কাৰণে 5% আপোনাৰ হায়াৰ ছেকেণ্ডেৰীৰ পৰা লোৱা হ'ব, 5% গ্ৰেজুৱেশ্যন আৰু DLED আৰু BEDৰ পৰা 5%, আৰু 80% মাৰ্কছ আপোনাৰ টেটৰ পৰা লোৱা হ'ব, আৰু 5% আপোনাৰ যদি NCC সেইবিলাক আছে, গতিকে তাৰ পৰা আপোনাৰ 5% মাৰ্কছ তাৰ পৰা লোৱা হ'ব। আৰু এই গোটেইখিনি মিলাই পেলাই আপোনাৰ 100 নম্বৰ হয়। 100 নম্বৰৰ ভিতৰত যিসকলে বেছিকৈ নম্বৰ পাব তেখেতসকলে এটা মেৰিট লিষ্ট প্ৰকাশ কৰা হ'ব, আৰু সেই ভিত্তিতে আপোনালোকৰ এপইণ্টমেণ্ট দিয়া হ'ব। গতিকে আপোনালোকে নিশ্চিন্ত থাকক, এই বিজ্ঞাপনৰ অতি সোনকালে পোষ্টখিনি ফিল আপ কৰি পেলাই আপোনালোকে এপইণ্টমেণ্ট দিব। ধন্যবাদ।